সৰ্বমুঠ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই RIDFৰ শিতানত আমাক মৰিয়নি সমষ্টিত প্ৰায় 29 কিলোমিটাৰ পথৰ বাবে আমাক পুঁজি আগবঢ়াইছিল। ইয়াৰ লগতে বিশেষভাৱে বানপীড়িত লোকসকলৰ বাবে আমাক সুকীয়াকৈ 17 কিলোমিটাৰ পথৰ বাবে আমাক পুঁজি আগবঢ়ালে। আৰু সৰ্বমুঠ পুঁজি যদি আমি চাওঁ প্ৰায় 26 কোটি টকা আমাক এই বৰ্ষত আগবঢ়াইছিল। আৰু অতিৰিক্ত প্ৰধানমন্ত্ৰী স্বৰ্গীয় পথ, অতিৰিক্ত পকী দলঙৰ সেইসমূহতো আছেই। এনে বৃহৎ পৰিমাণৰ পুঁজি আগবঢ়োৱা আগতে মোৰ মাও আছিলে বিধায়িকা মৰিয়নি সমষ্টি, ময়ো আগতে পূৰ্বতে কংগ্ৰেছ দলৰ সময়ত মই বিধায়ক সেই সময়তো আছিলোঁ। কিন্তু এনেধৰণৰ বৃহৎ পৰিমাণৰ পুঁজি কেতিয়াও কোনো চৰকাৰে আগত আগবঢ়োৱা নাছিলে। এইটো এটা নজিৰবিহীন। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই যি লাইনৰ ৰাস্তা ভাৰতৰ স্বাধীনতা হোৱা পিছৰ পৰাই আমি প্ৰায় 80 বছৰ এতিয়া চুবলৈ হৈছে দেশৰ স্বাধীনতা হোৱা এই মুহূৰ্তলৈকে আজি এই ৰাইজে এই জীয়াটোত ভুগিব লগা হৈছিল বা এনে দুখ কষ্ট পাই ৰাস্তাত অহা যোৱা কৰিব লগা হৈছিল। এই পথসমূহ এতিয়া পকী পথ হ'বলৈ গৈ আছে। আগতে কোনো দিনে বাগানৰ লাইনৰ ৰাস্তা পকী নিৰ্মাণ হওক এনে কোনো আগত কংগ্ৰেছ বা অন্য চৰকাৰে চিন্তা কৰা নাছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শলাগ লৈছোঁ। ৰাইজৰ মুখত যি হাঁহি দেখা পাইছোঁ, এই হাঁহি মাননীয় মুখ্যমন্ত্ৰীৰ বাবে নিশ্চয় আশীৰ্বাদ হ'ব আৰু তেখেতৰ বাবে শুভাশীষ হ'ব। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মৰিয়নি সমষ্টিৰ আজি আৰু কালি মিলাই প্ৰায় আমি 40টামানতকৈ অধিক পথৰ আধাকিলা কৰিব গৈ আছোঁ। পুনৰবাৰ কৈছোঁ, RIDFৰ শিতানত আমি প্ৰায় 28 কিলোমিটাৰ আৰু ইয়াৰ লগতে SOPD শিতানত 17 কিলোমিটাৰ পথ। সৰ্বমুঠ যদি আমি পুঁজি চাওঁ প্ৰায় SOPD আৰু RIDF মিলি প্ৰায় 26 কোটি টকা আমি এই দুদিনতে শুভাৰম্ভণি কৰিব গৈ আছোঁ। ইয়াৰ অতিৰিক্ত অসম দৰ্শনৰ আঁচনি, ইয়াৰ অতিৰিক্ত 15 ফাইনেন্সৰ আঁচনিৰ পৰা আদি কৰি ইয়াৰ অতিৰিক্ত ৱৰ্ল্ড বেংকৰ 7খনকৈ দলং অসম নাগালেণ্ডৰ সীমামূৰীয়া কাঠৰ দলঙৰ জেগাত ৰাইজে এতিয়া পকী দলঙৰ মুখ দেখা পাব। আমি এয়া পৰহি দিনাখন আমি প্ৰায় 7টা নতুন দলং আমি কামসমূহৰ শুভাৰম্ভণি কৰিবলৈ গৈ আছোঁ।